মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি টেট উত্তীৰ্ণ শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। যোৱা 15 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সৈতে ৰাজ্যিক মিছন কাৰ্যালয়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পে ফিক্সেশ্যন, টাইম স্কেল, ট্ৰান্সফাৰ, চিফ মিনিষ্টাৰ্ছ লোকসেৱা আৰোগ্য যোজনা, জিৰ' কষ্ট ইঞ্চুৰেঞ্চ, লিভ চিম্প্লিফিকেশ্যন, হেড টিচাৰ্ছ পোষ্ট, টিচাৰ্ছ য়াৰ্ড আদি সৰ্বমুঠ 8টা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় আৰু এই বৈঠকৰ মাইনৰ্ছ প্ৰকাশ পাইছে। মোৰ আজিৰ ভিডিঅ'ত এই বিষয়কেইটাৰ ওপৰত কি আলোচনা হৈছে সেই সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। অসমৰ সমগ্ৰ শিক্ষা মিছন সঞ্চালকৰ সভাপতিত্বত এই বৈঠকখন অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত উপস্থিত থাকে SSৰ কাৰ্যকাৰী সঞ্চালক সমগ্ৰ শিক্ষাৰ, তাৰপিছত অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া SSৰ, অসমৰ মুখ্য হিচাপ বিষয়া, তাৰপিছত অসমৰ সহকাৰী প্ৰশাসনিক বিষয়া, ইয়াৰ লগতে ত্ৰৈলোক্য ডেকা সভাপতি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজ, তাৰ লগতে কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকে আৰু পুংখানুপুংখ বিবেচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে তলত বা আলোচনা কৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়। এই আলোচনাসমূহৰ এটা হৈছে লিভ চিম্প্লিফিকেশ্যন। অসমৰ সমগ্ৰ শিক্ষা মিছন সঞ্চালকে জনাইছে যে ৰাজ্যিক মিছন সঞ্চালকত কোনো ধৰণৰ ছুটিৰ আবেদন বাকী নাই। অসম্পূৰ্ণ তথ্য থকা বা নিৰ্ধাৰিত ফৰ্মেটত নথকা আবেদনসমূহ পুনৰ দাখিলৰ বাবে জিলাসমূহলৈ ঘূৰাই পঠোৱা হৈছে আৰু জিলাসমূহক নিৰ্দেশনা দিয়া হৈছে যে শিক্ষকসকলক 1 আগষ্ট 2025 তাৰিখৰ পৰা শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে ছুটিৰ আবেদন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু কোনো অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব, যিবোৰ 31 জুলাই 2025 তাৰিখৰ পিছত আবেদন কৰা হ'ব। এই সম্পৰ্কে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিয়ে আঙুলিয়াই দিয়ে যে টেট ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া শিক্ষকৰ দৰে গ্ৰেচুইটি আৰু লিভ ইনহেঞ্চমেণ্ট বেনিফিট যিটো সেইখিনি প্ৰদান কৰা নহয়। তেওঁলোকে মিছন সঞ্চালকক অনুৰোধ কৰে যে সকলো ঠিকাভিত্তিক শিক্ষকসকলক সামৰি এই সুবিধাসমূহ বৃদ্ধি কৰাৰ সম্ভাৱনা অন্বেষণ কৰক বুলি উল্লেখ কৰি মিছন সঞ্চালকে সিহঁতক আশ্বাস দিয়ে যে এই বিষয়টো প্ৰয়োজনীয় নিৰ্দেশনাৰ বাবে চৰকাৰৰ জাননীলৈ এইখিনি আনিব বুলি উল্লেখ কৰে। তাৰপিছত পে ফিক্সেশ্যন সম্পৰ্কে আলোচনা হয়। মিছন সঞ্চালকে জনাইছে যে এনমূলি কমিটিখনে দৰমহা নিৰ্ধাৰণ বিষয়টো ভালদৰে পৰীক্ষা কৰিছে আৰু এমাহৰ ভিতৰত অৰ্থাৎ 15 অক্টোবৰৰ ভিতৰত চূড়ান্ত মৰ্যাদা উলিয়াব বুলি আশা কৰিছে। এই সম্পৰ্কে SSA অৰ্থাৎ সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকসকলে সিহঁতৰ প্ৰতিনিধি AI এনমূলি কমিটি অন্তৰ্ভুক্তি কৰাৰ কাৰণে আবেদন জনাইছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মিছন সঞ্চালকে এই সঁহাৰিৰ প্ৰতি উল্লেখ কৰিছে যে অহা 23 ছেপ্টেম্বৰ তাৰিখে পুৱা 11 বজাত অসমৰ সমগ্ৰ শিক্ষাৰ ৰাজ্যিক মিছন কাৰ্যালয়ৰ কনফাৰেন্স হলত এখন বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছে, য'ত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিসকলক যিটো ASMৰ এনুৱেলি কমিটিৰ আগত উপস্থাপন কৰা এটা সুযোগ দিব বুলি উল্লেখ কৰিছে। এইখিনি সুযোগ পাব। তাৰপিছত হৈছে টাইম স্কেলৰ বিষয়ে আলোচনা কৰে। টাইম স্কেলৰ ক্ষেত্ৰত উল্লেখ কৰিছে যে মিছন সঞ্চালকে উল্লেখ কৰে যে মই পইণ্টকেইটা থওঁতে আলোচনা কৰিছোঁ। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগলৈ স্পষ্টীকৰণ বিচৰি এখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু যিটো অলপতে আশা কৰা হৈছে
সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মিছন সঞ্চালকক অনুৰোধ জনায় যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধি এখন বৈঠকৰ ব্যৱস্থা কৰি সময়ৰ মাপকাঠিৰ বিষয়টো যিটো টাইম স্কুলৰ বিষয়টো সুবিধাজনক তাৰিখত এইটো আলোচনা কৰাৰ কাৰণে এটা প্ৰস্তাৱ আগবঢ়ায়। তাৰপিছতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে ট্ৰান্সফাৰ। মিছন সঞ্চালকে উল্লেখ কৰে যে দক্ষিণ চালমাৰা মানকাচৰৰ পৰা যিসকল শিক্ষক অনলাইন পৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ কৰাৰ আবেদন কৰিছে আৰু যাৰ বদলিৰ বা ট্ৰান্সফাৰৰ এই চৰ্তত জাৰি কৰা হৈছে তেওঁলোকক উপযুক্ত ৰিপ্লেচমেণ্ট হোৱাৰ পিছতে সকাহ দিয়া হ'ব। অৰ্থাৎ যিসকলে ট্ৰান্সফাৰ লাভ কৰিব তাৰ ৰিপ্লেচমেণ্ট চুইটেবল ৰিপ্লেচমেণ্ট যিসকলৰ হ'ব সেইসকলক অহা 10 অক্টোবৰৰ ভিতৰত সেইসকলে ট্ৰান্সফাৰ পাব বুলি উল্লেখ কৰিছে। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট হৈছে চিফ মিনিষ্টাৰ লোকসেৱা আৰোগ্য যোজনা। সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধি জনায় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মুখ্যমন্ত্ৰীৰ যিটো লোকসেৱা আৰোগ্য যোজনা আঁচনিসমূহৰ সুবিধা লাভ কৰি পাইছে যদিও টেট ঠিকাভিত্তিক শিক্ষকসকলে এই সুবিধা লাভ কৰাৰ যোগ্য হোৱা নাই। তেওঁলোকে মিছন সঞ্চালকক এই আঁচনিৰ সুবিধাসমূহ টেটৰ ঠিকাভিত্তিক শিক্ষকলৈ সম্প্ৰসাৰণৰ উপায় বিচাৰি উলিয়াবলৈ অনুৰোধ জনায়। আৰু MDA এই সম্পৰ্কে উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা যি আঁচনিখন এইটো হৈছে স্বাস্থ্য বিভাগৰ অধীনত পৰে। বিষয়টো উপযুক্ত কৰ্তৃপক্ষৰ সৈতে এইখিনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে আলোচনা হৈছে জিৰ' কষ্ট ইঞ্চুৰেঞ্চ, শূন্য খৰচৰ যিটো বীমা। সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিয়ে জনায় যে SOP অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক যিটো জিৰ' কষ্ট ইঞ্চুৰেঞ্চ আঁচনিৰ অধীনত সামৰি লোৱা হৈছে যদিও টেট ঠিকাভিত্তিক শিক্ষকসকলৰ এই ক্ষেত্ৰত যোগ্য নহয় বুলি উল্লেখ কৰিছে। মিছন সঞ্চালকক অনুৰোধ জনায় যে এই আঁচনিৰ সুবিধাসমূহ যাতে SSR টেট ঠিকাভিত্তিক শিক্ষকসকললৈ সম্প্ৰসাৰণ কৰাৰ উপায় বিচাৰি উলিয়ায়। মিছন সঞ্চালকগৰাকীয়ে জিৰ' কষ্ট ইঞ্চুৰেঞ্চৰ যিখন আঁচনি এইখন SSR অধীনত নপৰে বুলি অৱগত কৰি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিসকলক বিষয়টো উপযুক্ত কৰ্তৃপক্ষৰ সৈতে ল'বলৈ অনুৰোধ জনায়, যিহেতু এতিয়া SSR ভিতৰত নপৰে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট বিষয় হৈছে হেড টিচাৰ্ছ পোষ্ট। যিহেতু প্ৰধান শিক্ষক পদৰ সন্দৰ্ভত মিছন সঞ্চালকে বিষয়টো SSR পৰিসৰৰ বাহিৰত বুলি পৰামৰ্শ দিছে, সেয়েহে বিষয়টো অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ওচৰলৈ লৈ যাবলৈ অনুৰোধ জনায়। আৰু অৱসৰৰ অধিসূচনা সন্দৰ্ভত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজে অনুৰোধ জনাইছে যে নিয়মীয়া শিক্ষকৰ দৰেই টেটৰ ঠিকাভিত্তিক শিক্ষকসকলৰ অৱসৰৰ বিষয়টো আগতীয়াকৈ অৱগত কৰা হওক। আৰু MDA এই ক্ষেত্ৰত উল্লেখ কৰে যে যিহেতু শিক্ষা সেতু পৰ্টেলত সকলো শিক্ষকৰ সবিশেষ উপলব্ধ হৈ আছে, গতিকে সকলো ঠিকাভিত্তিক শিক্ষকলৈ আগতীয়াকৈ স্বয়ংক্ৰিয় বাৰ্তা প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব। আৰু লাষ্ট বিষয়টো আছিল টিচাৰ্ছ এৱাৰ্ডৰ কথা উল্লেখ কৰিছিলে যে সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধিয়ে MDক অনুৰোধ জনায় যে তেওঁলোকে টেট ঠিকাভিত্তিক শিক্ষকসকলৰ যিটো ৰাষ্ট্ৰীয় শিক্ষক বঁটা বাছনি প্ৰক্ৰিয়াত বিবেচনা কৰে, কাৰণ তেওঁলোকক বৰ্তমান পৰ্টেলত পঞ্জীয়ন কৰিবলৈ অযোগ্য, যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। এই সম্পৰ্কে মিছন সঞ্চালকগৰাকীয়ে জনাইছে যে যিহেতু বাছনি প্ৰক্ৰিয়াটো হৈছে ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলে, যিবোৰ মিছন সঞ্চালক সমগ্ৰ শিক্ষা অসমৰ পৰিসৰৰ বাহিৰত, গতিকে সিহঁতৰ এইটো বিষয় নহয়। এইদৰে সৰ্বমুঠ 8টা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সৈতে MD অফিচৰ ৰাজ্যিক মিছন কাৰ্যালয়ৰ সৈতে এটা গুৰুত্বপূৰ্ণ আলোচনা হয় আৰু অধ্যক্ষৰ ধন্যবাদ জ্ঞাপনেৰে সভাৰ অন্ত পৰে। মোৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।